YBY ট্ৰেডিং এপৰ ডিঙিত লাগিল কাই যিমান গিলিছিল সিমান উকলিয়াব লাগিব YBY মই ভাবিছো দুৰ্গা পূজা তোলাম মোটামুটি 10 লাখ টাকা মান পাম আৰু সবে ফুৰ্তি চুৰ্তি কৰিম আৰু ফেমিলি লৈ বাহিৰ লৈ যাম দাৰ্জিলিং ঘূৰিবলৈ তেনেকৈ এটা পৰিকল্পনা আছিলে কিন্তু সেইটোতো YBY নামৰ 420 ট্ৰেডিং এপটো কিয়নো ইতিমধ্যে অসম আৰক্ষীৰ CIDৰ ফালৰ পৰা নিজাববীয়াকৈ গোচৰ ৰুজু কৰা হৈছে এই YBY নামৰ ট্ৰেডিং এপটোৰ বিৰুদ্ধে YBY ট্ৰেডিং কৰা সকলৰ বাবে ভাল খবৰ শেহতীয়াকৈ হলেও YBY ট্ৰেডিং এপছৰ ভাল খবৰ আহিছে জনসাধাৰণৰ কাৰণে হয় আপোনালোকে ঠিকই শুনিছে YBY আপোনালোকে যিসকলে টকা জমা কৰিছিল সেই সকলৰ বাবে ইতিমধ্যে ভাল খবৰ আহিছে YBY ট্ৰেডিং এপছটোত শ্বেয়াৰ মাৰ্কেট ষ্টক মাৰ্কেট আৰু SBI সকলো আছিল আৰু 6000 টকাকৈ KYC দি YBY এপছ KYC ভাঙি টকা উইথড্ৰ কৰিবলৈ যি প্ৰলোভন দি YBY ট্ৰেডিং এপছ লুপ্ত হৈছিল এই সময়তে আসলতে CIDয়ে নিজৰ ববিয়াকৈ গোচৰ ৰুজু কৰি তেওঁলোকে ৰাইজক হকাহ দিবলৈ লৈছে অতি সোনকালে হয়তো CIDয়ে এই YBY ট্ৰেডিং এপছৰ যি নেকি পৰুচনা কৰি টকা হৰলুকি কৰিছিল তেওঁলোকক ধৰিবলৈ সক্ষম হ'ব আৰু জনসাধাৰণে হকাহ পাব বুলি আশা কৰিছো উলুটালে জাঠি উলুটালে লাঠি এনেকৈ কথা এখা নাই জানো কিছু লোকে বহুত টকা উপাৰ্জন কৰিলে বিনা কষ্টেৰে আৰু কিছু লোকৰ বহুত টকা ক্ষয় হ'ল কষ্টৰ ধন কথাটো একেটাই কিছুমানে কষ্ট নকৰাকৈ বহু টকা YBY পৰা ইনকম কৰিলে আৰু কিছু লোকে বহু টকা কষ্ট কৰি YBY দি শেষ কৰিলে হেতুকে আমাৰ অসমীয়াত কয় যে উলুটালে লাঠি পুলুটালে জাঠি আসলতে আমাৰ মানুহবোৰে ইমান সহজতে ধন ঘটা উপায় এটা পায় কিছু লোকে 30,000 35,000 40,000 50,000 1 লাখলৈকে YBY ট্ৰেডিং এপছত শ্বেয়াৰ কৰিছিল সেই শ্বেয়াৰ পইচা হঠাতে নাইকিয়া হৈ গ'ল সেয়েহে এতিয়া জনসাধাৰণৰ হকে CIDয়ে মাতি CIDয়ে নিজৰ ববিয়াকৈ এখন কেছ ৰুজু কৰি তেওঁলোকে YBY ওপৰত কেছ ৰেজিষ্টাৰ কৰিছে আৰু জনসাধাৰণক হকাহ দিব বুলি সকলোৱে আশা কৰিছে সেয়েহে মই কথাটো গম পাই আপোনালোকক এই কথাকেইটা ক'বলৈ আহিলো আৰু ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলো আৰু যিসকলে YBY টকা এড কৰিছিল শ্বেয়াৰ মাৰ্কেট আৰু ষ্টক মাৰ্কেট SBI ইত্যাদি সমূহৰ পৰা আপোনালোকে নিশ্চয় CID দ্বাৰা টকাসমূহ ঘূৰাই পাব বুলি আশা ৰাখিলো মোৰ কথাকেইটা যদি ভাল লাগে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব ধন্যবাদ